উদযাপন কৰিবলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছো। এই দিৱসটো কেৱল এটা চৰকাৰী দিৱস নহয়, এইটো হৈছে আমাৰ জাতিৰ কেডিএম হাইস্কুলত ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আজি পতাকা উত্তোলন কৰিবলৈ আমি ইতিমধ্যে পতাকা উত্তোলন কৰিম। जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा तमिल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब सब नामे धारे तब सब आशीष मारे गाए तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे উদযাপন কৰিবলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছো। এই দিৱসটো কেৱল এটা চৰকাৰী দিৱস নহয়, এইটো হৈছে আমাৰ জাতিৰ ত্যাগ, সাহস আৰু একতাৰ জয়গাথা। 1947 চনৰ 15 আগষ্ট তাৰিখটো ভাৰতৰ সোণালী ইতিহাসত এক উদীয়মান দিন। এইটো দিনত ভাৰতবাসীয়ে 200 বছৰীয়া ইংৰাজ শাসনৰ অন্ত পেলাই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে, অৰ্থাৎ ব্ৰিটিছৰ পৰা মুক্ত হৈছে। বাট এই স্বাধীনতা পোৱাটো ইমানো সহজ নাছিল। এই স্বাধীনতা পাবলৈ বহু সংগ্ৰাম কৰাৰ লগত নিজৰ জীৱন বলিদান দিছিল। এই স্বাধীনতা পোৱা ইমানো সহজ নাছিল। এই স্বাধীনতাৰ আঁৰত লুকাই আছে বহু দেশপ্ৰেমীৰ আত্মবলিদান। অসমকে আমি কৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকে এই সংগ্ৰামত আগভাগ লৈছিল। ব্ৰিটিছসকলে প্ৰায় 200 বছৰ ধৰি ভাৰত শাসন কৰি আছিল। ব্ৰিটিছসকলৰ শাসনকালত ভাৰতবাসীয়ে বিভিন্ন অত্যাচাৰৰ সন্মুখীন হৈছিল। ব্ৰিটিছসকলে ভাৰতীয়সকলক পুতলাৰ দৰে ব্যৱহাৰ কৰিছিল, অৰ্থাৎ তেওঁলোকে আমাক যি কৈছে সেয়াই আমি মানি চলিব লগা হৈছিল আৰু ঘুদুৰ ভূমিকৰ পৰিশোধ কৰিব লগা হৈছিল। আজিৰ দিনটো তেওঁলোকৰ অমান্যময় শাসনৰ অন্ত পেলাই আমাৰ দেশৰ বীৰসকলে আমাক স্বাধীনতা আনি দিবলৈ সক্ষম হৈছে। আমি আমাৰ আৰু গৌৰৱ কৰা উচিত আৰু আমাৰ ভাগ্যক প্ৰকাশ কৰা উচিত যে আমি এই স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰিব পাৰিছোঁ। এইখিনিতে কৈ আমাৰ দেশৰ বীৰ বীৰংগনা আৰু আত্মবলিদান দিয়া শ্বহীদসকলক শতকোটি নমন জনাইছোঁ। এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মৰাৰ আগত এটা শ্লোগানেৰে মই মোৰ চমু বক্তব্য সামৰণি মাৰিম। আমাৰ দেশ আমাৰ গৌৰৱ। আই লাভ মাই কাণ্ট্ৰি। থেংক ইউ।